হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বহুত দিনৰ মূৰত মই অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন মই ব্লগ দিয়াই নাছিলোঁ, আজি মই দিলোঁ আৰম্ভ কৰোঁ। বাহিৰত ধাৰাসাৰ বৰষুণ দি আছে আৰু মই এয়া পাকঘৰত বনাই আছোঁ ঢেকীয়া শাক। ঢেকীয়া শাক বৰ খাবলৈ মন যোৱাত বাৰীৰ মেৰৰ পৰা ঢেকীয়া শাক এমুঠি আনিলোঁ। আনি বিলাহীৰ সৈতে আলু দি ভাজিব ধৰিছোঁ। এয়া ভাজি আছোঁ গেছতে। ঢেকীয়া শাক খাবলৈ বৰ ভাল লাগে। আজি বুট নাছিলে, সেইবাবে বুট দিয়া নহ'ল। বিলাহী দিয়ে বনালোঁ আৰু বিলাহী দি বনালে ঢেকীয়া শাক খাবলৈ বৰ সোৱাদৰ হয়। আপোনালোকেও খাই চাবচোন। আৰু আনফালে চৌকাত কঁঠাল কাটি সিজাই থকা হৈছে। মায়ে কাটি দিলে কঁঠালটো। মই জুইডাল ধৰি কঁঠাল কেইকণ সিজাই দিছোঁ। আজি কঁঠালৰ এটা ৰেচিপি বনাম, আপোনালোকক দেখুৱাম বাৰু। তাৰ বাবে প্ৰথমে কঁঠালৰ টুকুৰাখিনি বইল কৰি লৈছোঁ আৰু ইয়াতে বেচন, পিঠাগুড়ি, নিমখ, হালধি, জলকীয়া গুড়া, আদা নহৰু পেষ্ট সকলোখিনি দি অলপ সময় সানি মেৰিনেট কৰি থৈ দিছোঁ, যাতে পকৰীটো বনালে ধুনীয়া হয় আৰু সোৱাদৰ হয়। তাৰ বাবে আগতেই সানি থৈ দিছোঁ। আৰু আনফালে চৌকাত কেৰাহীটো বহাই অলপ তেল দি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাত কঁঠালৰ সৰু সৰু টুকুৰাখিনি দি গ'লোঁ আৰু এতিয়া অকণমান গৰম হোৱাত হেতাখনেৰে লৰাই দিছোঁ আৰু অলপ ৰঙচুৱা হৈছে। যেতিয়া দুয়োফালে সিজি যাব তেতিয়া এই কঁঠালৰ টুকুৰাকেইটা নমাই দিম। মোৰ কঁঠালৰ পকৰী বনাই ৰেডি হৈ গ'ল। সকলোখিনি বনাই ৰেডি কৰি দিলোঁ জুইতে। আৰু ইয়াৰ লগত এতিয়া চাটনি এটা বনোৱা হ'ব। চাটনিটো বনাইছোঁ পকা জলকীয়া, আদা নহৰু, ইয়াত নেমু চেপি দিয়া হৈছে।